নমস্কাৰ সকলোকে আন এটা খুব গুৰুত্বপূৰ্ণ ভিডিও আজি আপোনাক দিব লৈছো আৰু হেতু হৈছে চাই লওক অসম শিল্পী পেঞ্চন অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়াই প্ৰত্যেক বছৰে দিছে সাংস্কৃতিক অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয় ৰবীন্দ্ৰ ভৱন গুৱাহাটী দিছে আৰু কি দিছে চাই লওক ভালদৰে অসম চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন পৰিয়াল পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ লগতে ইতিমধ্যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱাৰ প্ৰয়াত শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়ালবৰ্গলৈও বিশেষ পৰিয়াল পেঞ্চন প্ৰদান কৰি আহিছে অসম চৰকাৰৰ 1987 চনত শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন সংশোধিত নিয়মাৱলীৰ অধীনত 2024-25 বিত্তীয় বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্ৰমাণপত্ৰ সহ আবেদন আহ্বান কৰা হৈছে অনলাইন আবেদন পত্ৰ 2 ছেপ্টেম্বৰ পৰা আৰম্ভ হৈছে আৰু 2024 তাৰিখৰ পৰা 10 বজাৰ পৰা সাংস্কৃতিক সঞ্চালকালয়ৰ ৱেবছাইট www.directorculture.assam.gov.in আৰু www.shilpipensionassam.com উপলব্ধ হ'ব দিছে অনলাইন আবেদনৰ দাখিল কৰাৰ অন্তিম দিন হৈছে 15 অক্টোবৰ 2024 ৰাতি 12 বজালৈকে দিছে উক্ত দিনৰ পাছত ৱেব লিংকটো অক্ষম হৈ পৰিব নিৰ্দিষ্ট তাৰিখৰ পাছত অথবা অফলাইন যোগে দাখিল কৰা আবেদন গ্ৰহণযোগ্য বুলি বিবেচিত নহব সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত সাংস্কৃতিক কেন্দ্ৰসমূহৰ দায়িত্বত থকা সাংস্কৃতিক উন্নয়ন বিষয়া অথবা নিম্ন বৰ্গৰ সহায়কসকলে সংশ্লিষ্ট জিলাখনৰ আবেদন কৰিবলৈ ইচ্ছুক দিব্যাংগ আৰু শয্যাগত শিল্পীসকলৰ ঘৰলৈ গৈ অনলাইন আবেদন দাখিল কৰাত সহায় কৰিব অৰ্থাৎ যিসকল তেওঁলোকে পিছ পৰি আছে বা যিসকল তেওঁলোক শাৰীৰিকভাৱে দুৰ্বল সেইসকলক তেওঁলোকৰ জিলা পৰ্যায়ৰ পৰা সহায় কৰি দিব বুলি অনুৰোধ জনাইছে চৰকাৰৰ তৰফৰ পৰা দিছে সংশ্লিষ্ট সাংস্কৃতিক উন্নয়ন বিষয়া অথবা নিম্ন বৰ্গৰ সহায়কসকলৰ নাম আৰু যোগাযোগ নম্বৰ ৱেবছাইটত উপলব্ধ হ'ব দিছে পেঞ্চন সম্পৰ্কীয় প্ৰশ্নৰ বাবে আবেদনকাৰীসকলে shilpipensiondca@gmail.com ত মেইল কৰিব পাৰিব হেল্প ডেস্ক নম্বৰ দিছে 8822638011 পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ দিছে আবেদনকাৰীসকলে দাখিল কৰা যিকোনো অশুদ্ধ তথ্যৰ বাবে নিম্ন স্বাক্ষৰকাৰী জগৰীয়া হ'ব দিছে যদি আপোনালোকে ডাটাসমূহ ভুলকৈ দিয়ে তেতিয়া আপোনালোকৰ জগৰীয়া হ'ব তাকো দিছে গতিকে আপোনাৰো যদি ওচৰত কোনোবা আছে যে এইসমূহ পেঞ্চন পাবলগীয়া শিল্পী পেঞ্চন পোৱাৰ যোগ্য শিল্পী তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু প্ৰথমবাৰ যদি ভিজিট কৰিছে আমাৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ